রূপিণী মহাজ্ঞান জ্ঞান মতে রঘুমণি পাইল সন্ধান খুলে বাক যদি জুইত হবে প্রপঞ্চি কহিও মনে জয়খানি গীতা কহর নিরন্তর আরাম ভাইজা খুকে রঘুমণি কর আজি জগতৰ ঈশ্বৰ ৰঘুনন্দন ৰামচন্দ্ৰ কি বিলায় তেখেতৰ প্ৰিয়ত্ৰ সীতা দেৱীক দণ্ডকা বনত হেৰুৱাই আজি তেওঁ ম্ৰিয়মান হৈ চিঞৰি চিঞৰি কান্দিবলৈ ধৰিছে। আজি আমাকে দেখুৱাই আছে যে আমাৰো যদি তেনে দুখ দুৰ্দশা কেতিয়াবা জীৱনলৈ আহে আমাৰো সেইটোৱেই বিলায়। প্ৰভু ভগৱন্তৰ সীতাৰ প্ৰতি যিটো আশ্বাস, যিটো মৰম, যিটো স্নেহ, এই স্নেহত তেওঁ ম্ৰিয়মান হৈ তেওঁ শোকত ভাগৰি পৰি ম্ৰিয়মান হৈ বহি আছে। তেনে সময়ত অগস্ত্যী মুনিয়ে তেওঁক সাক্ষাৎ কৰি কেনেকৈনো তেওঁ জীৱন ধ্বংস নকৰি অগ্নিত জাহ নিদিয়াকৈ কেনেকৈ সীতাক উদ্ধাৰ কৰিব পাৰে তাৰ বিষয়ে ৰামচন্দ্ৰক জ্ঞান দিছে। আৰু আমাক দেখুৱাই আছে যে আমি এই বিশ্ব মাৰ্গত আমাৰ পুৰুষ প্ৰকৃতি আমি যেনেকৈ সংসাৰত আমি আনন্দ কৰি ভোগ কৰি আছোঁ, আমি আধ্যাত্মিক দেশখনতো আমি নাৰী হৈ প্ৰভু ভগৱন্তক স্বামী ৰূপে আমি কেনেকৈ শুশ্ৰূষা কৰি তেওঁক আপ্যায়িত কৰিব পাৰোঁ, এয়াই হ'ল ভক্তি। যদি মোৰ দেহৰ পৰা যদি মোৰ পৰম প্ৰভু স্বামীজন নাইকিয়া হৈ যায়, মোৰ দেহৰ কোনো মূল্য নাই। আৰু স্বামী থাকি যদি নাৰীগৰাকী নাইকিয়া হৈ যায়, স্বামীৰ কোনো মূল্য নোহোৱা হৈ যায়। গতিকে সেইকাৰণে স্বামীলৈ পাতে নাৰী সোণৰ সংসাৰ, স্বামী নহ'লে নাৰী দিনতে আন্ধাৰ। নাৰীলৈও পাতে স্বামী সোণৰ সংসাৰ,
নাৰী নহ'লে স্বামী দিনতে আন্ধাৰ। গতিকে দুয়োকে যেতিয়া গৃহবাস কৰি যেতিয়া এখন সংসাৰ ৰাজ্যত প্ৰৱেশ কৰি ভকতি মাৰ্গে যেতিয়া আমি কৰ্ম কৰিব খোজোঁ, তাত যেতিয়া পৰস্পৰক যেতিয়া এদিন হেৰুৱাই যায়, যিজন থাকি যায় তেওঁৰ কাৰণে বহু দুখময় সংসাৰ হয়। যাৰ স্বামী নাই তেওঁ বুজি আছে যে স্বামী নোহোৱা কিমান অভাৱ। যাৰ নাৰী নাই তেওঁ বুজি আছে যে নাৰী অবিহনে জীৱনটো কিমান সংঘাত। গতিকে আমাক ভগৱন্তৰ কৃপাত মাজতে আমাৰ ক'ৰবাৰ এগৰাকী নাৰী আহি আনাই আমাক সংযোগ কৰি দিলে। সেই নাৰীগৰাকীকে মই প্ৰিয় বুলি মই তাতে বহু ভোগ কৰি এই সংসাৰ মাধ্যমেৰে ভকতি ৰাজ্যত প্ৰৱেশ কৰি আমি কৃষ্ণক চিন্তন কৰি আছোঁ। যদি তাৰ মাজৰে যদি একোজন যদি নাইকিয়া হৈ যায়, সংসাৰখন ধ্বংস হৈ যায়। তাকে আজি কৈ আছে আমাৰ জগতৰ ঈশ্বৰ ৰামচন্দ্ৰ, তেওঁ পত্নীগৰাকী ৰাৱণে হৰণ কৰি লৈ গ'ল। তাৰমানে আমাৰ দেহত থকা যিটো অসুৰ, যিটো ৰাৱণ স্বভাৱ, এই স্বভাৱে চিতখনক হৰণ কৰি লৈ গ'ল। আমি দেহত থকা চিতেই হ'ল চিত ৰাধা সীতাৰাম। এই শৰীৰটোক আমি শৰীৰটোত যদি কিবা এটা দুখ পাওঁ, আঘাত পাওঁ, সামকৈ কষ্ট পায় তাৰ ব্যৱস্থা লওঁ। আত্মাই যদি কিবা আঘাত পায় আমি তাৰ ঔষধটো বিচাৰি নাপাওঁ। সেইকাৰণে আমি সদায় প্ৰভু ভগৱন্তক চিন্তন কৰি আজি যেনেকৈ ৰামচন্দ্ৰৰ যিটো ম্ৰিয়মান সুখ হৈ গ'ল, এই সুখে যেন কাকো নাপায়, সকলোৱে যেন শান্তিত থাকে। প্ৰভু ভগৱন্তই যাতে সকলোকে কৃপা কৰে। সদায় যেন মই প্ৰভু ভগৱন্তৰ চৰণত সেৱা কৰিব পাৰোঁ, সাধুগুৰু বৈষ্ণৱৰ ওচৰত সেৱা কৰিব পাৰোঁ, সদায় শিৱ ভক্তি কৰিব পাৰোঁ। সদায় যাতে মোৰ ভকতিত সন্তুষ্ট হৈ যাতে মোক কৃপা দৃষ্টি কৰি থাকিব পাৰে, তাৰ বাবে আমি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই সকলোলৈ আমি সদায় হৰি গুণ কীৰ্তনৰ মাধ্যমেৰে তেওঁক যাতে আমি তেওঁ আশীষ প্ৰদান কৰি থাকিব পাৰোঁ, তাৰ বাবে প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই আছোঁ। কৃষ্ণ হতভাগী